নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ ফাগুন মাহৰ 12 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:59 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:30। আজি বাৰ হৈছে মঙলবাৰ, তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু 3। আজি আপোনালোকৰ শুভ ৰং হ'ব ৰঙা আৰু সোণালী। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব শুভকা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলো পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আজি দৈনিক ৰাশিফল ইত্যাদিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। প্ৰেমত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। লগ বন্ধুৰ পৰা আজি আপুনি ভাল উপদেশ লাভ কৰিব পাৰে। যদিও আজি আপোনাৰ দেহ মনত কষ্ট পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি কিন্তু নিজকে অলপ আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সন্মান লাভ কৰিব। লগতে আজি আপুনি সাহসেৰে কৰ্মক্ষেত্ৰত খুব আগুৱাই যাবৰ কাৰণে সক্ষম হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত ভাতৃস্থানীয় ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হ'ব পাৰে। লগতে আজি আপুনি শত্ৰুৰ পৰা খুব সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বৃদ্ধি হ'ব। আজি আপোনালোকৰ সৌভাগ্যৰ উদয় হ'ব। লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ ৰাজনৈতিকভাৱে সা সুবিধা লাভ কৰিব পাৰিব। আজি আপোনালোকে ভ্ৰমণত সুযোগ লাভ কৰিব। লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক উন্নতি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি মনত আনন্দ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব কৃতকাৰ্যতা লাভ কৰিব কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য উদ্বিগ্নতাৰে ভৰিব পাৰে বা মনত সৰু সুৰা কথাতে আজি আপোনালোকৰ মনটো সামান্য উদ্বিগ্ন হ'ব পাৰে। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়িকভাৱে খুব সফলতা লাভ কৰিব পাৰিব। লাভান্বিত হ'ব আজি আপোনালোকে ব্যৱসায়িকভাৱে। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মিছা অপবাদ আৰু মিছা বদনাম পাবলগীয়া হ'ব পাৰে। লগতে আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। আৰ্থিক দিশটো খুব টনকিয়াল হ'ব। আজি আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব আজি। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য আঘাত পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। কৰ্মত লগ বন্ধুৰ পৰা সহায়তা লাভ কৰিব। নতুন নতুন কাপোৰ আজি আপোনালোকে লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য সৰু সুৰা কথাতে হতাশাৰ ভাৱ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব। লগতে আজি আপুনি হীনমান্যতাত ভুগিব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। ধন্যবাদ।